ছবিয়ে কথা কয়। এই দৃশ্য চাওক। স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ অভিযোগ যে ধেমাজিৰ বুটিকুৰ চিগাৰ পুৰণি পকীপথ খান্দি পুনৰ মৃত্যুৰ চিটিকা পাতিছে শিৱম কোম্পানীয়ে, যাৰ ফলত অসুবিধাৰ সন্মুখীন হৈছে বহুকেইখন গাঁৱৰ ৰাইজৰ লগতে স্কুল কলেজলৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীসকলৰ। ইতিমধ্যে আপোনালোকে দেখিলেই যে ৰাস্তাৰ অৱস্থা, আৰু আমিও মানে গম পালোঁ যে এই শিৱম কনষ্ট্ৰাকশ্যনৰ ভুলৰ বাবে এটা মানে আমাৰ এই বুটিকুৰ নেওৰ গাঁৱলৈ যোৱা ৰাস্তা, এই ৰাস্তাৰ অৱস্থা একেবাৰে তেখেতসকলে গোটেই ইয়াৰ মাটিখিনি খান্দি নি মানে চলাচলৰ মানে কৰিব পৰা অৱস্থাই নাই ইয়াত। সেইবাবে ইয়াৰ গাঁৱৰ ৰাইজৰ অভিযোগ আছিলে বাৰে বাৰে। আমি কৈছিলোঁ যে তেওঁলোকক আপোনালোকে শিৱ কনষ্ট্ৰাকশ্যনক মানে জনাওক বস্তুটো কি হৈ আছে, আৰু তেওঁলোকে কোৱা মতে তেখেতসকলে বাৰে বাৰে গৈ কৈ আছে মানে কনষ্ট্ৰাকশ্যনক জনায়, কিন্তু তেওঁলোকেও বাৰে বাৰে ইয়াত নিৰ্মাণ কৰাৰ আশ্বাস প্ৰদান কৰে, কিন্তু আজিলৈকে তেওঁলোকে এই পথটো মানে নিৰ্মাণ কৰা নাই। সেইবাবে আমি দাবী জনাইছোঁ যে আমি শিৱম কনষ্ট্ৰাকশ্যনকো আমি সকিয়নি প্ৰদান কৰিছোঁ যে তেখেতসকলে এই ৰাইজৰ লগত যিটো হেতালি খেলা এই কাৰ্য তেখেতসকলে বন্ধ কৰিব লাগে, কিয়নো ইতিমধ্যে এটা ডাঙৰ এটা ঘটনা ইতিমধ্যে মানে সংঘটিত হৈ গৈছে তেওঁলোকৰ ভুলৰ বাবে। আমাৰ সকলোৰে মৰমী এজনী মানে ভণ্টি সোণোৱাল, তাই এতিয়া আমাৰ মানে কিবা লগত নাই। সেইবাবে আমি যাতে তেনেকুৱা ধৰণৰ আৰু এটা দুৰ্ঘটনা ইয়াত সংঘটিত নহওক, সেইবাবে আমি তেখেতসকলক আমি আহ্বান জনাইছোঁ যে তেখেতসকলে সোনকালে এই পথটি তেখেতসকলে নিৰ্মাণ কৰি দিয়ে। আৰু এই ৰাইজে মানে ইয়াত কিয়নো প্ৰায় 20-25 ঘৰ ইয়াত বসবাস কৰে, তেওঁলোকে ইয়াতে বিভিন্ন ধৰণৰ যেতিয়া কিছুমান মানে অসুবিধাৰ সন্মুখীন হৈ যায়, এতিয়া চিকিৎসাৰ বাবে তেখেতসকলে এম্বুলেঞ্চ মানে কিবা কৰিব পৰা অৱস্থা নাই, মানে এম্বুলেঞ্চ ইয়াৰ পৰা যাবলৈ একো সুবিধাই নাই। গোটেই এই ব্লেক টপিং খহি গৈছে, ওপৰত অকল ব্লেক টপিঙে আছে, মানে ওপৰৰ পৰা তাত ভিতৰত আপুনি যদি দেখিবা গোটেই এটা কিবা হৈ আছে, মানে গাঁত হৈ আছে। সেইবাবে আমি তেখেতসকলক আমি আহ্বান জনাইছোঁ যে অতি সোনকালে তেখেতসকলে এই পথটি তেখেতসকলে নিৰ্মাণ কৰক। অকল এই গাঁতটোৱে নহয়, তেখেতক গোটেই গাঁৱলৈ সোমোৱা মানে ৰাস্তা তেখেতসকলে এনেধৰণে গোটেই মাটি খান্দি একেবাৰে শেষ কৰি পেলাইছে। যদি তেখেতসকলে আমাৰ এই আহ্বান যদি তেখেতসকলে কিবা নকৰে, যদি তেখেতসকলে ৰাস্তাটো যদি নিৰ্মাণ নকৰে, অনাগত দিনবোৰত আমি তেখেতসকলৰ এগেইনষ্টত আমি সাংগঠনিক আমি মানে ব্যৱস্থা আমি গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। হয়, আমি জিলা প্ৰশাসনকো আমি দাবী জনাইছোঁ যে জিলা প্ৰশাসনে যিহেতু এই কনষ্ট্ৰাকশ্যন মানে যিবোৰ কিবা আছে তেখেতসকলৰ গতিবিধি জিলা প্ৰশাসনেও আমি মানে কিবা কৰিব লাগে, মানে নজৰ দিব লাগে যে তেখেতসকলে কেনেধৰণৰ কাম কৰি আছে, ক'ৰবাত কিবা ভুল কৰি আছে নেকি, সেই বস্তুটো জিলা প্ৰশাসনেও যদি নজৰ দিয়া হ'লে আজি এজনী ছোৱালী আমাৰ মাজৰ পৰা হেৰাই নগ'ল হয়। জিলা প্ৰশাসনৰ মানে হেমাহিৰ বাবেও মানে তেখেতসকলে এই কনষ্ট্ৰাকশ্যন মানে যিবোৰ কিবা আছে মানে তেওঁলোকক নাকি লগাব নোৱাৰাৰ বাবে মানে আজি ঘটনাসমূহ সংঘটিত হৈ আছে। সেইবাবে আমি জিলা প্ৰশাসনকো দাবী জনাইছোঁ যে আপোনালোকেও এই যিমান মানে কনষ্ট্ৰাকশ্যন কিবা কোম্পানীসমূহ আছে যিসকলে কাম কৰি আছে, সেই তেওঁলোকে ভালকৈ কাম কৰিছে নে কৰা নাই, বা ক'ৰবাত ৰাইজৰ কিবা অসুবিধা হোৱা মানে কিবা কাম কৰি আছে নেকি, সেই গোটেই বস্তু তেখেতসকলে ভালকৈ যদি চায়, সেইটোৱে আমি জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ। আমি অসুবিধাৰ সন্মুখীন হৈছোঁ। ইয়াত সিহঁতি শিৱম কনষ্ট্ৰাকশ্যনে কৈছিলে বস্তুকেইটা মানে আকৌ খান্দি নিলে, গোটেই প্ৰথম মাটিটো ভৰাইছিলে, মাটি ভৰোৱাৰ পাছত খান্দি নিলে, লগতে ৰাস্তাটো খান্দি পেলালে। কিমান দিন হ'ল? এইটো হ'ল এবছৰমানেই হ'ল চাগে। ইহঁতক আমি বহুতবাৰ জনালোঁ, হ'লেও কামটো কৰি নিদিলে। মানে কিয় নকৰে আচলতে? কিয় নকৰে এতিয়া ইমানবাৰ জনাৰ পাছতো নকৰে। এইটো আমিতো বহুতবাৰ জনালোঁ, কিন্তু কৰি নিদিলে কামটো। কোন গাঁৱলৈ যাব লাগে? এইটো আমাৰ বুটিকুৰ দলঙৰ পৰা নেৱা গাঁৱলৈ সোমাই যোৱা ৰাস্তাটো। কিবা সাংকেতিক চিহ্ন আছে নাই? সাংঘাতিক নাই, একো চিহ্ন নাই। এইফালৰ পৰা আপুনি দেখাই দিব পাৰিব, তাতো নাই, কোনো সাংকেতিক নাই চিহ্ন নাই। নাই। কেনেকুৱা অসুবিধা হৈছে? অসুবিধা হৈছে স্কুলত অহা ল'ৰা ছোৱালী আহিলেও মানে ভয়তে আহে, মানে অলপ খৰি যাব আৰু বেছি নাই মানে ৰাস্তাটো। মেডিকেল এম্বুলেঞ্চ নাহে ইয়াত, এই দেখিয়ে ভয় কৰে মানে আহিবলৈ। কোনো এতিয়া বৰ্তমান এইটো একমাত্ৰ ৰাস্তা হৈ আছে? একমাত্ৰ ৰাস্তা, আমাৰ গাঁৱত সোমোৱা একমাত্ৰ ৰাস্তা এইটো হয়। দৈনিক এতিয়া ৰাইজ অহা যোৱা কৰিবলগীয়া হয় হয়। তাৰমানে এটা ভয় আৰু শংকাৰ পৰা হয় হয় হয়।